নমস্কাৰ। পুনৰ বহু দিনৰ মূৰত এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। বিশেষ অসুবিধাৰ বাবে মই ভিডিঅ' দিব পৰা নাছিলোঁ আৰু আশা কৰোঁ আপোনালোকে মোৰ বিধানসভা নিৰ্বাচনৰ লগত জড়িত যিবিলাক ভিডিঅ' দিছিলোঁ নিশ্চয় চাইছে। এতিয়া মই আজি পুনৰ শিক্ষা সেতু এপৰ ওপৰত শিক্ষা সেতু এপৰ ওপৰত এটা ভিডিঅ' বনাইছোঁ আৰু এখন নটিফিকেশ্যন চাৰ্কুলেট হৈ আছে, আপোনালোকে জানে ছ'চিয়েল মিডিয়াত। আৰু এইখন হৈছে ধুবুৰী ডিষ্ট্ৰিক্টৰ ইনস্পেক্টৰ অফ স্কুলৰ পৰা দিয়া। ইয়াতে দিছে যে 9:10 বজাৰ আগত শিক্ষা সেতু এপত যদি শিক্ষক শিক্ষয়িত্ৰীসকলে এটেণ্ডেঞ্চ দিব নোৱাৰে, তেতিয়া তেখেতসকলে সেইদিনাখনৰ দিনটোৰ কাৰণে তেখেতসকলৰ এবচেণ্ট বুলি ধৰা হ'ব। সেই কথাটো কৈছে। ধৰক কোনোবা এজন ছাৰ বাইদেৱে ট্ৰাই কৰি আছে, কিবা নেটৱৰ্ক ইছ্যু হওক বা কেতিয়াবা শিক্ষা সেতু এপৰ কিবা প্ৰব্লেমৰ কাৰণে দিব নোৱাৰিলে, ধৰক 9:15 বা 20 দিলে বা 9:30 দিলে, তেতিয়া কিন্তু আপোনালোকক এবচেণ্ট বুলি ধৰিব। সেই কথাটো কৈছে। আৰু এনেকুৱা এখনো মই পাইছোঁ নটিফিকেশ্যন, মই এইখন আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব পৰা নাই এতিয়া। শ্ব'কজ লেটাৰ আহিব পাৰে, তেনেকুৱা ধৰণৰ আহিছে বাৰু। শ্ব'কজ লেটাৰ আহিলেতো ভালেই বাৰু, কাৰণ আপোনালোকে উপযুক্ত কাৰণ দেখাব পাৰিব। কাৰণ মই এই ভিডিঅ'টো সেইকাৰণে বনাইছোঁ, ডিছকাশ্যনৰ কাৰণে। এতিয়া ডিছকাছ কৰাৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ, কাৰণ আপোনালোকে জানে শিক্ষা সেতু যিটো এপ, মই আচলতে বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধেও মই ক'বলৈ বিচৰা নাই। কিছুমান বাস্তৱ সমস্যাৰ মুখামুখি হোৱা যায়। সেই বাস্তৱ সমস্যাসমূহৰ ওপৰত শিক্ষা সেতু এপত কিছুমান যিবিলাক আপোনালোকে প্ৰব্লেম ফেচ কৰি থাকে, যিবিলাক সমস্যা, সেই প্ৰব্লেমৰ ওপৰতহে মই ভিডিঅ'টো বনাইছোঁ। এতিয়া কথাটো হ'ল, কেতিয়াবা এনেকুৱা হয়, আৰু ইয়াতে কিছু আমাৰ নজনাকৈও থাকে বহুত ছাৰ বাইদেৱে, শিক্ষা সেতুৰ ওপৰত কেতিয়াবা ট্ৰাই কৰি থাকে, এপছটো খোলা নাযায়। তেতিয়া কিন্তু কি কৰিব লাগে, এবাৰ মিনিমাইজ কৰি শিক্ষা সেতু এপটো বেকগ্ৰাউণ্ডৰ পৰা এইটো একেবাৰে নোহোৱা কৰি দিব লাগে, আকৌ পুনৰ ৰিঅ'পেন কৰিব লাগে। আৰু কেতিয়াবা আপোনালোকৰ নেটৱৰ্ক ইছ্যুৰ কাৰণে হয়, তেতিয়া ফ্লাইট মোডটো, যিটো এৰোপ্লেন মোড আছে, অন কৰি পুনৰ এবাৰ অফ কৰি দিলে ৰিফ্ৰেছমেণ্ট হৈ যায়। আৰু এইটো 2 নম্বৰ হ'ল। আৰু কেতিয়াবা এনেকুৱা হয়, আপোনাৰ শিক্ষা সেতু এপটো আপডেট হোৱা নাই, তেতিয়া চাব লেটেষ্ট ভাৰ্চনত আছেনে নাই। প্লে' ষ্ট'ৰত আপোনালোকে যাব, প্লে' ষ্ট'ৰত গৈ শিক্ষা সেতু বুলি চাৰ্চ কৰিব, আৰু তাতে যদি আপোনালোকৰ অলৰেডি আপডেটেড হৈ আছে, তেতিয়া আহিব আপোনালোকৰ আনইনষ্টল, এইফালে আহিব, আৰু এইফালে অ'পেন বুলি আহিব। আৰু যদি আপোনালোকৰ আপডেট হোৱা নাই, তেতিয়াহ'লে আপডেট বুলি অপশ্যন আহিব। জানিব যে আপোনালোকৰ যিটো ভাৰ্চন আছে সেইটো পুৰণা, নতুনকৈ আপডেট দিব লাগে। তেতিয়া আপডেটত ক্লিক কৰিলে আপোনালোকৰ অট'মেটিকেলি সেইটো আপডেট হৈ যাব। এতিয়া তাৰপিছতে আৰু এটা কথা, বহুতৰে আপডেটেড হৈ থাকিলেও কি হয়, কেতিয়াবা খোল নাখায়। তেতিয়া আপোনালোকে এপৰ যিটো ইনফৰমেশ্যন আছে, এপ ইনফৰমেশ্যন, তাতে গৈ ডাটাটো ক্লিয়াৰ কৰি দিব পাৰে, বা ক্লিয়াৰ কাটছে বুলি আছে, ডাটাটো ক্লিয়াৰ কৰি দিলেও হ'ব, তেনেকৈ দিলেও হ'ব। আৰু নহ'লে যদি আপোনালোকে নাজানে, তেতিয়াহ'লে প্লে' ষ্ট'ৰত গৈ বা ডাইৰেক্ট আপোনালোকে আনইনষ্টল কৰি নতুনকৈ আকৌ ইনষ্টল কৰিব এপছটো, আকৌ নতুনকৈ লগ ইন কৰিব লাগিব। আৰু কিছু ক্ষেত্ৰত ডাটা ক্লিয়াৰ নকৰিলেও হয়, লগ আউট কৰি পুনৰ লগ ইন কৰিলেও হৈ যাব আপোনালোকৰ। এতিয়া মই এই ভিডিঅ'টোত এইবিলাক কথা এইকাৰণে কৈ আছোঁ, এইবিলাক হ'ল এটা ডেইলি ভুগি থকা এটা সমস্যা শিক্ষা সেতু এপৰ লগত জড়িত। গতিকে সকলো আমি বিভাগীয় কৰ্তৃপক্ষক ধীয়াই থাকিলে নহ'ব যে এপছটো একো কাম নাই, এপটো কাম নকৰে, বহুতৰ পৰা শুনা যায়। কিন্তু আচলতে আমিও শিক্ষকসকলে কিছু কথা জনাটো প্ৰয়োজন। কিছুমান সৰু সুৰা প্ৰব্লেম নিজেও ঠিক কৰিব লাগিব, কাৰণ এইটো এটা খুবেই বেয়া লগা হ'ব। কাৰণ কোনোবা এজন যদি ছাৰ বাইদেৱে 9টা বজাত বা বহুতে 9 বজাৰ আগতে গৈ পায়, কিন্তু এই বিসংগতিৰ কাৰণে তেখেতে 9:30 বাজি গৈছে, কিন্তু এটেণ্ডেঞ্চটো দিব পৰা নাই। গতিকে তেখেতৰ পে কাট হ'ব, সেইটো কথা ডাঙৰ কথা নহয়।
পে কাট সহজত নহয় সেইটো আপোনালোকেও জানে, কাৰণ আপোনালোকে হয়তো চৌকচ লেটাৰ আহিব পাৰে, কিন্তু এইবিলাক হাৰাশাস্তিলৈকে আপোনালোকে নাযায়। এই যিবিলাক মই অকণমান আগত ক'লোঁ তেনেকুৱা ধৰণৰ কৰি চালে বহুখিনি ক্ষেত্ৰত সমস্যাটো সমাধান হয়। আৰু কিন্তু এটা কথা, কেতিয়াবা কিন্তু শিক্ষা হেতু ছাৰ্ভাৰ ডাউন থাকিলে এইবিলাক কৰিলেও কিন্তু সেইদিনাখন আপোনালোকে এপছটো দিব নোৱাৰে। আৰু সেইটো নিশ্চয় বিভাগীয় কৰ্তৃপক্ষ অলৰেডি অৱগত হ'বই যে আজি এইটো মানে কাম কৰা নাই এপছটোৱে। ঠিক তেনেকুৱা ধৰণৰ কথা। যা হওক, শিক্ষকসকলে আচলতে 9টা-10 বজাৰ পিছত যিটো এবচেণ্ট বুলি দেখাব সেইটোত বহুতেই অবজেকশ্যন কৰে। আৰু মোৰ এটা ব্যক্তিগত মতামত, এইবিলাকত অবজেকশ্যন নকৰি যিহেতু ডিউটিটো টাইমিং এটা আছে, গতিকে সেই টাইমিঙৰ ভিতৰত গৈ নিজৰ ডিউটিখিনি কৰাই বেষ্ট বুলি মই ভাবোঁ। আৰু বহুতেই বিভিন্ন মন্তব্য দিয়ে বেলেগ ডিপাৰ্টমেণ্টৰ কিয় কৰা নাই, হয় সেইটো কথা হয়, কাৰণ দেশ এখন বা ৰাজ্য এখন মানে উন্নত হ'ব লাগিলে বিভিন্ন দিশৰ ফালৰ পৰা যিমানবিলাক ডিপাৰ্টমেণ্ট আছে সকলো ডিপাৰ্টমেণ্টৰ কাম কাজবিলাক সুকীয়াকৈ বা নিয়াৰিকৈ চলিব লাগিব, ট্ৰেন্সপাৰেঞ্চি এটা মেইনটেইন কৰিব লাগিব, আৰু কৰ্ম সংস্কৃতিটো আহিব লাগিব। গতিকে বেলেগ ডিপাৰ্টমেণ্টতো হয়তো লাহে লাহে হ'ব, কিন্তু অলৰেডি অলপ মানে লেট হৈছে। তথাপি সেই কথাটো ধ্যান নাথাকি আমাৰ ছাৰ বাইদেউসকলে আপোনালোকৰ এটেণ্ডেঞ্চটো যাতে 9টা-10 বজাৰ আগত শিক্ষা হেতু এপত দিয়ে, সেইটো কথা ধ্যান ৰখাটোহে মই দৰকাৰী বুলি ভাবোঁ। কাৰণ এনেও এটা টাইমিং থাকে বিদ্যালয়ৰ, 9 বজাৰ আগত যাব লাগিব। নিজৰ ডিউটিখিনি ঠিক কৰিলে কোনেনো কি ক'ব পাৰিব। যিমান বিভাগীয় কৰ্তৃপক্ষৰ উচ্চপদস্থ বিষয়া আহিলেও নিজে যেতিয়া আমি নিজৰ ডিউটিখিনি কৰি থাকে কোনেও একো ক'ব নোৱাৰে। গতিকে সেই দিশতহে অধিক গুৰুত্ব দিব লাগিব। আৰু মোৰ অৰ্থটো এনেকুৱা নহয় যে ইমান দিনেৰে মানে শিক্ষকসকলে টাইমত অহা নাই, মানে নিজৰ ডিউটি ঠিকমতে কৰা নাই, সেই ভাৱত মই কোৱা নাই কথাটো। মই জাষ্ট এইটো ডিছকাশ্যনৰ কাৰণেহে বনাইছোঁ, আৰু মই এই প্ৰব্লেমৰ কথাখিনি ক'বৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। আৰু আপোনালোকে, মই আৰু এটা ভিডিঅ' বনাইছিলোঁ, বহুতো স্কুলৰ ছাৰ বাইদেউসকলে শিক্ষা হেতু এপত গৈ নিজৰ ষ্টাফ লিষ্টিঙত গৈ নিজৰ প্ৰফাইলত এডিট কৰি ডেট অফ বাৰ্থৰ কাৰণে বাৰ্থ চাৰ্টিফিকেট বা নিজৰ মেট্ৰিকৰ এডমিটখন দিলেও হ'ব, আৰু লগতে এপইণ্টমেণ্ট লেটাৰ বা জইনিং লেটাৰখন আপডেট দি নিজে আকৌ এডিট এপ্ৰুভেলত গৈ এপ্ৰুভ কৰিব দিছিলে। এইটো প্ৰায় এমাহ হৈ গ'ল এই নটিফিকেশ্যনটো দিছিলে ছাৰ বাইদেউসকলক এপ্ৰিলৰ আৰম্ভণিতে, যে নিজৰ নিজৰ প্ৰফাইলবিলাক আপডেট দিব লাগে। তে বহু পুৰণা শিক্ষকে অলৰেডি আমাৰ আপডেট হৈ আছে বুলি দিয়া নাছিলে, কিন্তু মই জনামতে বহুকেইখন স্কুলৰ বিশেষকৈ তামোলপুৰ ডিষ্ট্ৰিক্টৰ এতিয়া এখন লিষ্ট ওলাইছে যিসকলে আপডেট কৰা নাছিল, ছাৰ বাইদেউসকলৰ নামবিলাক আহিছে। তেখেতসকলক 2 এদিনৰ ভিতৰতে পুনৰ শিক্ষা হেতু এপত গৈ আপডেট দিব দিছে নিজৰ প্ৰফাইলত। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই আছে, বহুতে যদি নাজানে, মোৰ ভিডিঅ'ত লিংক দিয়া আছে, মানে আপোনালোকে মোৰ চেনেল পেজত গৈ চাব পাৰিব। মই ভিডিঅ' বনাই থৈছোঁ কেনেকৈ আপডেট দিব লাগে। অকল আপডেট দিলে নহ'ব, কিন্তু আপোনালোকে এপ্ৰুভেলটোও নিজে কৰি ল'ব লাগিব, এপ্ৰুভ কৰি ল'ব লাগিব। গতিকে চাব বুলি আশা থাকিলে। আজিৰ ভিডিঅ'টো জাষ্ট মই এইকাৰণে বনালোঁ, বহুত দিন ভিডিঅ' দিয়া নাই, এইবাৰ নিশ্চয় মই কণ্টিনিউ কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোক সকলোলৈ পুনৰ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।